বৰ্ণ উৎসৱেৰে ফল্গু উৎসৱ আৰম্ভণি হ'ল আৰু আজি বাঁহ ভাঙাৰ মাধ্যমেদি এই চাৰিদিনীয়া ডেকা দৌলৰ সামৰণি পৰিলে আৰু মূল উদ্দেশ্য আমাৰ আধ্যাত্মিকভাৱে ইয়াৰ যিটো আমাৰ আসুৰিক শক্তি এই আসুৰিক শক্তি নিৰ্মূল কৰি দৈৱী শক্তি আৰু যিটো পৰমানন্দ লাভ এই চাৰিদিনীয়া দৌল উৎসৱৰ বা ফল্গু উৎসৱৰ আনন্দৰ মাজেদি সেই পৰমানন্দ লাভ বা ভক্তিৰস মানে জীৱৰ কাম্য আৰু সেই উদ্দেশ্যেৰে এই চাৰিদিনীয়া ডেকা দৌলৰ আজি সামৰণি মানে হৈ গ'ল। আমাৰ চাৰিদিনত প্ৰথমতে বৰ্ণ উৎসৱ হ'ল আৰু দ্বিতীয় দিনা বৰদৌল, দুইদিনীয়াই হয় আৰু আজি সুঁৱেৰী এই চাৰিদিনো মানে সুন্দৰকৈ সফল হোৱা